হয়, মই এতিয়া উপস্থিত আছো বাক্সা জিলাৰ যি নিকাচি মই জিলা কাৰাগাৰৰ সন্মুখত আছো আৰু সন্মুখৰ যি পৰিৱেশ মই সেই পৰিৱেশ দেখুৱাইছো। দেখিবলৈ পাইছে ৰেপিড একশ্যন ফ'ৰ্চ আৰু প্ৰতি মুহূৰ্তত তেওঁলোকে সাজু হৈ আছে আৰু ইয়াত আৰক্ষীৰ লোকসকলো আছে আৰু সকলোলৈকে আহি আচলতে কেনেদৰে আচলতে গোটেই অঞ্চলটোত শান্তিৰ প্ৰক্ৰিয়াটো আচলতে কেনেদৰে বৰ্তাই ৰাখে তাৰ বাবে সকলোৱে চিন্তা কৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছে এয়া হ'ল ৰেপিড একশ্যন ফ'ৰ্চ আৰু সকলোকে সাজু কৰি ৰখা হৈছে আৰু সকলোৱে আচলতে ইয়াত সাজু হৈছে যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশ যিকোনো পৰিস্থিতি আচলতে মোকাবিলা কৰিবলৈ তেওঁলোকে সাজু হৈ থকা পৰিলক্ষিত হৈছে। আমি গোটেই পৰিৱেশ দেখুৱাইছো পোনপটীয়াভাৱে আৰু ভিতৰৰ পৰিৱেশ দেখিবলৈ পাইছে ৰেপিড একশ্যন ফ'ৰ্চে আচলতে গোটেই জিলা কাৰাগাৰখনৰ যি নিৰাপত্তাৰ দায়িত্ব সেই নিৰাপত্তাৰ দায়িত্ব তেওঁলোকে লৈছে যাতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ কালি এক ঘটনাই আচলতে সমগ্ৰ আচলতে ৰাজ্যকে জোকাৰি গৈছে, কাৰণ যি ঘটনা আচলতে কোনেও কল্পনা নকৰে সেই ঘটনাই আচলতে সংঘটিত হৈছে। আমি ইয়াত দেখিছো স্বাভাৱিক যি জীৱন যাত্ৰা সেই স্বাভাৱিক জীৱন যাত্ৰা ইতিমধ্যে অব্যাহত আছে আৰু এক শান্তিপূৰ্ণ এক পৰিৱেশে বৰ্তমান ইয়াত বিৰাজ কৰিছে।